হ্যালো ফ্রেন্ডস, গুড ইভিনিং। ডিব্রুগড় আসন থেকে আমি চন্দন মজুমদার বলছি। আমরা এসেছি ডিব্রুগড় গ্রন্থমেলায়। গ্রন্থমেলা হচ্ছে নির্মালীগাঁও খেলার মাঠে। আমার সঙ্গে সুব্রত পাল। আমরা এসেছি গ্রন্থমেলা দেখতে। গ্রন্থমেলা দেখবো, আপনাদের দেখাবো, সঙ্গে থাকুন। বৃত্তাকাৰে গছৰ ছাত চিঞৰি চিঞৰি নেওতা পঢ়া দিনবোৰ সঁচাকৈ কি যে ভাল লাগিছিল। বৰ বাইদেউৰ এচাৰি ক'বলৈ ভয় খাই ঘূৰাই ঘূৰাই নেওতা মুখস্থ কৰিছিল। ফলশ্ৰুতি তাই গণিতৰ প্ৰতি ধাউতি বাঢ়িছিল। এতিয়া তাই এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপিকা। বিভিন্ন ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ বিদেশলৈ আগবঢ়াবলৈ 2 মিনিট দিব নালাগে তেখেতক। নতুন লেখক হিচাপে তেওঁলোকৰ মাজত হোৱাৰ সম্ভাৱনা দেখা পাইছোঁ, কিন্তু ভাবোঁ যে তেওঁলোকে কিছু ক্ষেত্ৰত বৰ্ণনাৰ ক্ষেত্ৰত কিছু সংযত হ'লে ভাল। বৰ্ণনা খুব কিছু দীঘলীয়া হৈছে আৰু মাজে মাজে এনেকুৱা হৈছে যে বৰ্ণনা একেধৰণৰ কথা বাৰম্বাৰ পুনৰাবৃত্তি হৈছে। আৰু যিহেতু চুটিগল্প এটা কলা, আৰু কলাৰ মূল কথাটোৱে হৈছে তাৰ শিল্পৰ তথ্য যিখিনি পৰিৱৰ্তন আহিছে সেইখিনি ভিত্তিত মই এটা কথা ক'ব খোজোঁ যে তেওঁলোকে বৰ্ণনাৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণী আৰু ক'বলৈ নিদিয়ে তেনেকুৱা শব্দবোৰ পৰিহাৰ কৰিলে। মই কেইবাটাও গল্পত স্বামী শব্দটো পালোঁ, পত্নী শব্দটো পালোঁ। এইবিলাক শব্দ তেওঁলোকে যেন ব্যৱহাৰ নকৰে সেইটো মই এটা অনুৰোধ কৰোঁ, কাৰণ এই শব্দবিলাকৰ অৰ্থ হৈছে মালিক, আৰু মালিক শব্দটো যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে তাৰ অৰ্থটো কিমান বেছি সেই কথা আপোনালোকে নিজৰ শিশুটিক অনুধাৱন কৰাবলৈ সহায় কৰিব বুলি আমি আশাবাদী। এয়াই মই ক'ব বিচাৰিছোঁ। ইয়াৰ পাছতে মই ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ মইনাসকলক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু তাৰ পাছতো আৰু বহুকেইটা অনুষ্ঠান আছে, আৰু আপোনালোকৰ সহায় সহযোগিতা আমি একান্তৰে আশা কৰিছোঁ। শেষলৈকে আমাক এনেদৰে সহায় সহযোগিতা কৰিব, কাৰণ মইনাহঁত যে সাজু হৈ আহিছে আপোনালোকৰ বাবেই সাজু হৈ আহিছে। আচলতে আপোনালোকৰ আগত কিবা এটা নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে বহুত দিনৰ পৰা আখৰা কৰি আজি আপোনালোকৰ আগত সাজু হৈছেহি। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি শেষলৈকে কামনা কৰিছোঁ। আৰু মই মাইক্ৰফোনটো মামনি শৰ্মা বাইদেউক মই দিব বিচাৰিছোঁ, তেখেতে সুন্দৰকৈ অনুষ্ঠানটি পৰিচালনা। দাদা দৰ্শন বুক ষ্টলৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে। আপোনাৰ গুড নেমটো? দীপক চাংমাই। অঁ, এইকেইদিনত 13 তাৰিখৰ পৰা আৰম্ভ হৈছে, 24 তাৰিখলৈকে আছে। এইকেইদিনত মানে বিক্ৰী কেনেকুৱা পাইছে? বিক্ৰী হৈছে অলপ, ইমান সুবিধাজনক হোৱা নাই এতিয়ালৈকে। ভবাৰ দৰে হোৱা নাই। আগতে আহিছিলে? আগতে আমি ডিব্ৰুগড়ত কৰিছোঁ, মিলনজ্যোতিয়ে যেতিয়া পাতে ছবিটি ফিল্ডত, তাত ভাল হয়। এইবছৰ ইমান ভাল হোৱা নাই। এতিয়াও আছে 24 তাৰিখলৈকে, 5 দিন সময় আছে। 5 দিন আছে, চাই লওক। ঠিক আছে, থেংক ইউ। নমস্কাৰ। ডিব্ৰুগড় স্থিত নিৰ্মালী গাঁৱত আয়োজিত হোৱা অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। মই মিলিজুলি নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভেটা বৰুৱা। মই ডিব্ৰুগড় জিলাৰ জ্যোতিনগৰৰ মইনা পাৰিজাতৰ মইনা পাৰিজাত। সদৌ মইনা পাৰিজাত নামৰ শিৱমংগল পবিত্ৰ অনুষ্ঠানটিৰ জন্ম হৈছিল 1950 চনৰ 27 জুনত। ডিব্ৰুগড় জিলাৰ মইনা পাৰিজাতৰ মইনাসকলে এতিয়া পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। গ্রন্থমেলায় শুধু গ্রন্থ নয়, অন্যান্য জিনিসও রয়েছে, অন্যান্য জিনিসের স্টল রয়েছে, চা খাওয়ার জায়গাও রয়েছে। আমরা একটু পরে চা খেতে যাব।
তার আগে দাদার সঙ্গে একটু কথা বলিনি। দাদা আপুনি ক'ৰ পৰা আহিছে? মই শিৱসাগৰ আমগুৰি, অঁ জাজি আমগুৰি। অঁ অঁ বিক্ৰী কেনেকুৱা পাইছে? কি ইমান তেনেকুৱা ভাল নহয় মই। ভাল হোৱা নাই ন? আগতে আহিছিলে নেকি? নাই, ডিব্ৰুগড় গ্ৰন্থমেলা আগতে প্ৰায় 2001 চনৰ আগত আহিছোঁ। অঁ অঁ এতিয়া বহু বছৰ বিৰতি মূৰত আকৌ আহিছিলোঁ প্ৰথম। অঁ এইবাৰ ভাল হোৱা নাই ন? নাই হোৱা। এই 24 তাৰিখলৈকে আছে? 24 তাৰিখলৈকে আছে। অঁ এইকেইদিনত হ'ব লাগে। কি হয় তাকে এতিয়া। দিনটো মানুহ নাথাকেই, গধূলি টাইমত মানুহ কেইজনমান হয়, তেনেকুৱা। অঁ 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 ঠিক আছে, থেংক ইউ। ঠিক আছে। চা খেলাম, লাল চা, বিস্কুট। চা তো প্রত্যেকদিনই খাই। গ্রন্থমেলায় এসে চা খাওয়ার স্বাদটাই আলাদা। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন। লাইক, শেয়ার, সাবস্ক্রাইব করবেন। ভালো থাকবেন, দেখা হবে পরবর্তী ভিডিওতে।